হ্যালো স্টুডেন্ট, তো কি খবর? আজ আমি আলোচনা করিম এইটু অনুশীলনের এইকেইটা কোশ্চেন আলোচনা করিম। ওকে, সো প্রথমতে আমাক কোশ্চেন নাম্বার কি দিয়া আছে? কোশ্চেন নাম্বার 12 15 সেন্টিমিটার ফকাস দৈর্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেন্টিমিটার দূৰত্বত বস্তু এটা ৰখা হয়। ওকে, এতিয়া আমাক কি উলিয়াব দিছে? প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা, এটা আমাক উলিয়াব দিছে। আমাক কি কৈছে? প্ৰথমতে কি দাপন দিয়া আছে? উত্তল দাপন দিয়া আছে। এটোৰ কাৰণে আমি কি লিখিম? সো গিভেন কি দিয়া আছে এটো লিখা। সলিউশন গিভেন কি দিয়া আছে? আমাক ফকাস দৈর্ঘ্য দিয়া আছে। ওকে, এফৰ মান আমাক দিয়া আছে 15 সেন্টিমিটার। এটো প্লাসৰ হ'ব নে মাইনাসৰ হ'ব এটো চাই আছো। ঠিক আছে, প্ৰথমতে আগতে কি দিছে এটো লিখলা। তাৰ পিছত কি কৈছে? দাপন এখনৰ পৰা ইমান দূৰত্বত বস্তু এটা ৰখা হৈছে। তাৰ মানে কি? এটো আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব। লক্ষ্যবস্তুৰ দূৰত্ব আমি কি দিয়ে বুজাও? u = 10 সেন্টিমিটার। এটো আমাক দিয়া আছে। এতিয়া আমাক উলিয়াব কি দিছে? প্ৰতিবিম্বৰ অৱস্থান। প্ৰতিবিম্বৰ অৱস্থান মানে কি? ভিটো আমাক উলিয়াব দিছে আৰু ইয়াৰ প্ৰকৃতিটো আমি উলিয়াম। ওকে, এইটো চোৱা। এতিয়া আমাক চোৱা, এইটো আমাৰ প্লাসৰ হ'ব নে মাইনাসৰ হ'ব? তেনেহলে এইটোৰ কাৰণে আমাৰ মনে মনে ভাবিব লাগিব কোনটো দাপন দিয়া আছে? উত্তল দাপন আমাক দিয়া আছে। উত্তল দাপনটো কেনেকুৱা হয়? এনেকুৱা হয়। ঠিক আছে, এইফালে আমাৰ কি হয়? প্ৰতিফলক পৃষ্ঠটো আমাৰ এইফালে, ইয়াতে এনেকুৱা যাব, এনেকুৱা ঘূৰি আহিব। ঠিক আছে, এতিয়া এইটোৰ কাৰণে চোৱা, এনেকুৱা এটা বৃত্ত হ'ব এইফালে, এনেকুৱা ফাঁস হৈ আছে। তাৰ মানে কি? ইয়াতে আমাৰ চেণ্টাৰটো ক'ত হ'ব? ইয়াতে আমাৰ সি হ'ব, ইয়াতে আমাৰ F2 হ'ব। F2 আমাৰ কি আছে? দাপনৰ পৰা সোঁফালে আছে না নাই? তেনেহলে এইটোৰ কাৰণে কি হ'ব? Fৰ মানটো প্লাসৰ হ'ব। ঠিক আছে, তো প্লাসৰ হলে ইয়াতে ফকাস দৈৰ্ঘ্যৰ মান F = প্লাসৰ। আৰু U2 আমাৰ কোনফালে? আমাৰ বস্তুটো কোনফালে ৰাখিব লাগিব? এইটো যদি আমাৰ মুখ্য অক্ষ হয় তেনেহলে আমাৰ বস্তুটো ক'ত ৰাখিম? ইয়াতে আমাৰ ৰাখিব লাগিব। এইটো বাওফালে আছে, বাওফালে থাকাৰ কাৰণে কি হ'ব? এইটো আমাৰ মাইনাসৰ হ'ব। ক্লিয়াৰ? ওকে, এতিয়া তোমালোকে কি কৰিব লাগিব? এইটোৰ পৰা তোমালোকে উলিয়াই দিয়া প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব? প্ৰতিবিম্বৰ দূৰত্ব। আমি এটা ফৰ্মুলা জানো নহয়, এইটো আমি লিখিব লাগিব। আমি জানো যে ফৰ্মুলাটো কি আছিল? দাপনৰ কাৰণে 1/v + 1/u = 1/f। এইটো আমি ফৰ্মুলা জানো। ঠিক আছে, ইয়াৰ পৰা তেনেহলে আমাৰ কিহৰ মানটো উলিয়াব লাগে? bৰ মানটো উলিয়াব লাগে। ভিটো ইয়াতে আমি ৰাখি দিছো, u2 সেইফালে গুচাই দিম। 1/f - 1/u, এইফালে আহিলে মাইনাস হ'ব। ওকে, এতিয়া 1/f ৰ মান কিমান? 15 আছে, 15 দিয়া, মাইনাস 1/u ৰ মান কিমান? 10 আছে, -10 কিন্তু এইটো মনত ৰাখিবা। ঠিক আছে, এতিয়া তোমালোকে এইটো চোৱা। তোমালোকে ইয়াতে কি কৰিব লাগিব? লসাগু ল'ব লাগিব। লসাগু 15 আৰু 10 ৰ মাজত লসাগু ল'লে কিমান হ'ব? 10 আৰু 15 লোৱা। কি দি ভাগ যায়? 5 দি ভাগ যায়। 5 × 2 = 10, 5 × 10 = 15। তাৰমানে 5 × 10 = 15, 15 × 2 = 30, 30 হ'ল আমাৰ লসাগু। ওকে, ক্লিয়াৰ? এতিয়া চোৱা, এইটো আমাৰ ইয়াতে মাজতে ইয়াতে কি আছে? মাইনাস আছে নহয়, এইটোৰ কাৰণে তোমালোকৰ মাজত কি হ'ব? প্লাস হ'ব। এইটো কিন্তু আকৌ মনত ৰাখিবা। এতিয়া ভাগ কৰা 15 দি, 15 দি ইয়াতে ভাগ কৰিলে কিমান যাব? 15 দি দুবাৰ যাব, 2 ৰ লগত 1 পূৰণ কৰিলে 2 × 1 = 2। মাইনাস হ'ব নে প্লাস হ'ব? এতিয়া চোৱা, ইয়াতেও আমাৰ মাইনাস আছে, ইয়াতেও মাইনাস আছে। এই মাইনাসটোক যদি আমি ওপৰত দিওঁ, মাইনাসে পূৰণ হ'লে প্লাস হয়, তাৰমানে মাজত আমাৰ প্লাস হ'ব। ওকে, 2 + এই 10 দি এইটো কেইবাৰ যাব? 3 বাৰ যাব। ঠিক আছে, 3 বাৰ গ'লে কিমান হ'ব? 3 × 1 = 3। ওকে, তাৰ মানে আমাৰ কিমান হ'ব? 2 + 3 5/30। এইটো আমাৰ কিহৰ মান? 1/v ৰ মান। ঠিক আছে, এইটো আমাৰ ক্লিয়াৰ। এতিয়া যদি ইয়াতে তোমালোকে v ৰ মানটো ইয়াতে লিখি দিয়া, ইয়াতে কি হ'ব? ওলটাই দিলোঁ, এইটো আমি ওলটাই দিছোঁ, তেনেহ'লে কি হ'ব? এইফালেও আমি ওলটাই দিব লাগিব। এইটো 30/5, এইটো ভাগ কৰিলে 5 দি 5 × 6 = 30। তাৰ মানে v ৰ মানটো আমাৰ কিমান ওলাইছে? 6। ইমান কি? এইবিলাক সেন্টিমিটাৰত দিয়া আছে, সো এইটো আমাৰ 6 সেন্টিমিটাৰ। ক্লিয়াৰ? এইটো আমাৰ প্ৰতিবিম্বৰ যেটো অৱস্থান, সেইটো আমাৰ ওলাই গ'ল। প্ৰতিবিম্বৰ দূৰত্ব ইমান সেন্টিমিটাৰ। এতিয়া আমাক প্ৰকৃতি উলিয়াব দিছে না। প্ৰকৃতি মানে কি? প্ৰতিবিম্বটো আমাৰ হত নে কি অহত হ'ব, তাৰ পিছত ওলোটা নে থিয় হ'ব? প্ৰতিবিম্বটো হত নে অহত সেইটো আমাৰ জানিবৰ কাৰণে কি কৰিব লাগিব? আমাৰ বিৱৰ্তনৰ মান উলিয়াব লাগিব। ওকে, বিৱৰ্তনৰ মান উলিয়াই আমি কেনেকৈ ক'ব পাৰো সেইটো আগতে উলিয়াম। ওকে, সো প্ৰথমতে এতিয়া আমি কি জানো? বিৱৰ্তনৰ কাৰণে ফৰ্মুলা এটা জানো নহয়, m = -v/u। এইটো আমি জানো। ঠিক আছে, এইটোৰ পৰা তেনেহ'লে মানটো ইয়াতে বহাই দিয়া। এটা আমাৰ কিমান আছে? -v ৰ মানটো কিমান? 6 আছে। 6 / u ৰ মানটো কিমান? 10 আছে। ওকে, 10 আছে। সো এইটো তোমালোকে কি কৰা? এইটো -10 কিন্তু u ৰ মান কিমান আছে? -10। সো এইটো আমাৰ মাইনাস। তেনেহ'লে মাইনাস আমাৰ কেনসেল হ'ব। এতিয়া এইটোক যদি তোমালোকে 2 দি কাটা, 2 দি কেইবাৰ যাব? 2 দি 3 বাৰ। এইটোক 2 দি 5 বাৰ। এইটোক তোমালোকে যদি ভাগ কৰা কিমান বাৰ যাব? 3। ইয়াতে এইফালে 5 থাকিব। ঠিক আছে, 5 দি এইটোক ভাগ কৰা কিমান যাব? নাযায়, তাৰমানে দশমিক দিয়া 30। 5 × 6
0.6 আছে ওকে ইমান আমাৰ কি হ'ব বিবৰ্ধনৰ মান এটো আমাৰ কি আছে প্লাছৰ ওলাইছে প্লাছৰ ওলোৱা কাৰণে তোমালোকে কি ক'ব পাৰিবা এতিয়া চোৱা এটোৰ কাৰণে এটো হল আমাৰ দাপন ঠিক আছে দাপনত আমি প্লাছ কেতিয়া ধৰো এটো আমাৰ মুখ্য অক্ষ যিবিলাক বস্তু আমাৰ হোফালে থাকে দাপনৰ পৰা হেবিলাক বস্তু আমি কি ধৰো প্ৰতিবিম্বটোৰ হেইফালে আমাৰ পজিটিভ হয় মানে প্লাছত আহে মানবিলাক আৰু যদি আমাৰ বাওফালে থাকে বাওফালৰ বস্তুবিলাকৰ কাৰণে কি মাইনাছত আহে ঠিক আছে এতিয়া চোৱা এই বস্তুটো আমাৰ কি আছে প্লাছত আহিছে ইয়াতেও চোৱা ইয়াতে ভিৰ মানটো কি আহিছে প্লাছত আহিছে না তেনালে কি কম আমি প্ৰতিবিম্বটো আমাৰ কেনেকুৱা হ'ব প্লাছত আহাৰ কাৰণে প্ৰতিবিম্বটো 6 সেমি তাৰ মানে ইয়াৰ পৰা 6 সেমি ইমানখিনি এটা আহিছে ধৰা ঠিক আছে ইমান দূৰত্বত আহিছে তেনালে কি প্ৰতিবিম্বটো দাপনৰ পিছফালে গঠন হৈছে না নাই এই কথাটো লিখিব লাগিব কি আমাৰ প্ৰতিবিম্বৰ স্থান 6 সেমি ধনাত্মক মানে বুজায় কি বুজায় হেতু আমাৰ কি প্ৰতিবিম্বটো দাপনৰ পিছফালে 6 সেমি দূৰত্বত গঠন হৈছে ঠিক আছে এইখিনি কথা লিখি দিবা মই যেখিনি কলো ওকে তাৰ পিছত এইটো চোৱা বিবৰ্ধনৰ মান এতিয়া আমাৰ কিমান ওলাইছে +6 এতিয়া এনেকৈ ক'ব পাৰা কি বিবৰ্ধনৰ ধনাত্মক মানে হুচাই যে প্ৰতিবিম্বটো আমাৰ কি হ'ব ধনাত্মক মানে কি হুচাই এই প্ৰতিবিম্বটো আমাৰ এইফালে তো হৈছে হেতু আমি গম পালো তাৰ পিছত এইটো আমাৰ ওপৰ ফালে আছে বুজি পাইছা প্ৰতিবিম্বটো ওপৰ ফালে আছে প্ৰতিবিম্বটো যদি আমাৰ এইফালে আহে দাপনৰ পিছফালে গঠন হয় তেনালে হেতুৰ কাৰণে কি প্ৰতিবিম্ব কও আমি অহৎ প্ৰতিবিম্ব কও ঠিক আছে অহৎ প্ৰতিবিম্ব হৈছে তাৰ পিছত আৰু প্লাস থাকাৰ কাৰণে কি গল প্ৰতিবিম্বটো আমাৰ ওপৰ ফালে এনেকুৱা থিয় আছে তেনালে এনেকৈ লিখিবা মই লাইনটো কৈ দি আছো ঠিক আছে শুনি পেলাই লিখি লবা এই বিবৰ্ধনৰ ধনাত্মক মানে হুচাই যে প্ৰতিবিম্বটো অহৎ আৰু থিয় ওকে এইখিনি লিখিলে প্ৰতিবিম্বৰ প্ৰকৃতি লিখা হৈ গল এইখিনি কথা লিখি দিবা ঠিক আছে ক্লিয়াৰ সো এইখিনি হল ইয়াৰ পিছত নেক্সট কোশ্চেনটো চাইছো সো এটো হল আমাৰ কোশ্চেন নাম্বাৰ 13 ওকে এতে চোৱা কি দিয়া আছে সমতল দাপনে +1 বিবৰ্ধন দিয়ে ইয়াৰ অৰ্থ কি বিবৰ্ধনৰ মানটো আমাক দিয়া আছে ঠিক আছে এতিয়া এটোৰ অৰ্থ কি +1 মানে কি বুজাইছে এটো চোৱা এটো আমাৰ আনসাৰটো দি দিয়া আনসাৰ কি হ'ব আমাক প্ৰথমতে দিয়া আছে কি দিয়া আছে হেতু আগতে লিখি লিও দিয়া আছে বিবৰ্ধন m = তোমালোকে ইয়াতে লিখিব পাৰা বিবৰ্ধন ওকে বিবৰ্ধন কমা দি m = কিমান দিয়া আছে +1 এটো আমাক দিয়া আছে ওকে এইটো আমাৰ দিয়া থাকা কাৰণে আমি কি ক'ব পাৰো হেতু আমি উলিয়াব লাগে ওকে এতে আমি জানো মানে কি এটো তোমাক একেবাৰে শর্ট কোশ্চেন 1 নম্বৰৰ কোশ্চেন এতে অলপ তথাপি সজাই লিখিব লাগিব সেই কাৰণে তোমাক সিরিয়ালি লিখি আছো ওকে আমি জানো যে কি জানো m = h'/h এটোটা আমাৰ ফর্মুলা আছিল পাইছা না বিবৰ্ধনৰ কাৰণে =-v/u এটো আছিল কিন্তু এটো এটা আছিল না নাই ফর্মুলা এইটো ফর্মুলাটো আমি লিখিলো ঠিক আছে এতিয়া ইয়াতে কি বহাই দিয়া m ৰ ঠাইত আমাৰ কিমান আছে +1 আছে 1 টো আমি লিখি দিলো =h'/h এতিয়া আছে ইয়াতে কি কৰো এইটো দিয়ে এইটো আমি বজ্ৰ পূৰণ কৰিব পাৰো এইটো দিয়ে এইটো পূৰণ কৰিব পাৰো ঠিক আছে h ৰ লগত যদি এইটো পূৰণ কৰা কিমান হ'ব h হ'ব আৰু ইয়াতে একো নাই মানে কি তলত 1 আছে h' দি 1 পূৰণ কৰিলে h' এটো আমাৰ আছে নহয় এইটোৰ দ্বাৰা কি বুজিছা এটো h দি কি বুজায় হেতু আগতে মনত ৰাখিব লাগিব h টু দি আমাৰ কি বুজায় আমাৰ যেটো লক্ষ্যবস্তু আছে লক্ষ্যবস্তুটোৰ আকাৰ ঠিক আছে লক্ষ্যবস্তুটোৰ আকাৰ ইয়াতে আমাৰ h' দি কি বুজায় প্ৰতিবিম্ব যেটো গঠন হ'ব হেতুৰ আকাৰ ওকে এটো হৈ গল এতিয়া তেনেহলে এটোৰ দ্বাৰা ক'ব পাৰো এতেকে এটো লাইন তোমালোকে লিখি দিবা এতেকে প্ৰতিবিম্বৰ লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান বুলি ক'ব পাৰা ওকে এইখিনি কথা লিখি দিবা এতে যে এনেকুৱা লাইন মই লাইনটো লিখি দিছো বাৰু এটো লাইন লিখি দিবা ইয়াৰ পিছত ইয়াৰ লগতে আৰু এটা বস্তু ক'ব পাৰা +1 দিছে নহয় +1 দিয়াৰ কাৰণে কি ক'ব পাৰো দাপন যেটো আছে সমতল দাপন বুলি কৈছে না এটো আমাৰ দাপন আছে দাপনৰ কি হ'ব +1 কৈছে মানে কি এইফালে আছে প্ৰতিবিম্বটো বুজি পাইছা দাপনৰ এটো যদি আমাৰ দাপন হয় দাপনটোৰ আমাৰ সোফালে আমাৰ প্ৰতিবিম্ব গঠন হৈছে তেনহলে আমি প্ৰতিবিম্বটো কেনেকুৱা ক'ব পাৰো কি প্ৰতিবিম্বটো অহৎ আৰু থিয় ঠিক আছে যেহেতু আমাৰ প্ৰতিবিম্বটো এইফালে আছে তাৰ পিছত প্লাস আছে কাৰণে কি প্লাস থাকাৰ কাৰণে কি প্ৰতিবিম্বটো এনেকুৱা ওপৰ ফালে আছে তল ফালে নাই ঠিক আছে তেনহলে প্ৰতিবিম্বটো কি অহৎ আৰু থিয় বুলি ক'ব পাৰো কেনেকৈ লিখবা লাইনটো গোটেইখিনি মই ইয়াতে লিখি দিছো দেখা হৈছে এইটো লাইনতে লিখি দিলে হৈ গল এইটোৰ আনসাৰ ওকে তো ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 14 টো চাইছো এটা আমাক কি দিছে চোৱা 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হল এটা আমাক দিছে এতিয়া আমাক কি উলিয়াব লাগে প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ আমাক নিৰ্ণয় কৰিব দিছে সো কি দিয়া আছে এটো আগতে প্ৰথমতে লিখি লোৱা সলিউশন গিভেন কি দিয়া আছে দিয়া আমাক কি দিয়া আছে
দাপোন এখনৰ 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ বুলি কৈছে নহয় ভাঁজ ব্যাসাৰ্ধ আমি কি দি বুজাও সি দি বুজাও সি = কিমান দি দিয়া আছে 30 সেন্টিমিটাৰ বুলি দিয়া আছে ওকে এটো ক্লিয়াৰ হল এতিয়া সি টো এনেকৈ ৰাখিলে নহব আমি জানো নহয় এটা ফৰ্মুলা সি = কি টুৱাইস f বুলি জানো তাৰ মানে ইয়াৰ পৰা যদি আমি f2 লও কিমান হ'ব এই 2 আহি ইয়াতে ভাগ হ'ব c/2 এটো হ'ব এটো আমি জানো তেনেহলে ইয়াতে আমাৰ কি উলিয়াও f ৰ মানটো উলিয়াও ঠিক আছে f ৰ মানটো আমি উলিয়ালে কিমান ওলাই c/2 মানে কি c/2 ইয়াতে c ৰ মান 30 আছে 30/2 এটো ইয়াতে লিখি দিয়া 30/2 = কিমান হ'ব 15 সেন্টিমিটাৰ f ৰ মানটো আমি উলাই ললো ওকে এটো এতিয়া প্লাসৰ হ'ব নে মাইনাসৰ হ'ব হেতু আমি কৈ আছো ওকে প্ৰথমতে কি দি আছে এটো লিখি লোৱা তাৰ পিছত আমাক কি দিছে এটো চোৱা তোমালোকে কি দিয়া আছে আমাক সন্মুখত 20 সেন্টিমিটাৰ দূৰত্ব তাৰ মানে কি প্ৰতিবিম্ব যেটো আমাৰ প্ৰতিবিম্ব বলে এটো আমাৰ লক্ষ্য বস্তু যেটো আমাক দিয়া আছে লক্ষ্য বস্তুটো কিমান দূৰত্বত ৰাখিছে 20 সেন্টিমিটাৰ দূৰত্বত ৰাখিছে ঠিক আছে লক্ষ্য বস্তুৰ দূৰত্ব ইউ দি বুজাও ইউ = কিমান 20 সেন্টিমিটাৰ ওকে ক্লিয়াৰ ইয়াৰ পিছত দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰাখা হৈছে 5 সেন্টিমিটাৰ দৈৰ্ঘ্য বুলি কৈছে এটো কিহৰ দৈৰ্ঘ্য যেটো আমাৰ লক্ষ্য বস্তু আছে হেতুৰ দৈৰ্ঘ্য তাৰ মানে কি লক্ষ্য বস্তুৰ আকাৰ আমাক দিয়া আছে হেতু কিহে দি বুজাও আমি এটো আমি এই সে দি বুজাও হেতু আমাক কিমান দিয়া আছে 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আমাক দিয়া আছে এতিয়া প্লাস মাইনাস চ কোনটো প্লাসৰ হ'ব কোনটো মাইনাসৰ হ'ব এতিয়া চ আমাক দাপনটো কি কৈছে উত্তল দাপন বুলি কৈছে চ উত্তল দাপনটো এটো আমাৰ উত্তল দাপন এনেকুৱা এটোৰ কাৰণে চ ভাঁজ যেটো আমাৰ কি কৈছে ভাঁজ ব্যাসাৰ্ধ কৈছে ভাঁজ ব্যাসাৰ্ধটো কোন ফালে থাকিব ওপৰলে থাকিব কাৰণ এটো এনেকুৱা যাব এনেকুৱা এটা বৃত্ত গঠন কৰিব এতে আমাৰ c হলে এতে আমাৰ f হ'ব ঠিক আছে এতিয়া চ এটো আমাৰ সোফালে আছে না নাই তাৰ মানে ভাঁজ ব্যাসাৰ্ধৰ মানটো আমাৰ কি হ'ব প্লাসৰ হ'ব ক্লিয়াৰ এটো যদি প্লাসৰ হয় তেনলে এইবিলাকো প্লাসৰে হ'ব 15 সেন্টিমিটাৰ এটো আমাৰ প্লাস ওকে এতিয়া ইউ2 আমাৰ কি লক্ষ্য বস্তুৰ দূৰত্ব লক্ষ্য বস্তুটো আমাৰ ক'ত ৰাখিব লাগিব এই ফালে ৰাখিব লাগিব বাও ফালে ৰাখিব লাগিব তাৰ মানে লক্ষ্য বস্তুৰ দূৰত্ব কিমান হ'ব এটো মাইনাসৰ হ'ব ওকে ইয়াৰ পিছত প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বটো কেনেকুৱা ওপৰ ফালে এনেকুৱা কৰি ৰাখিম তাৰ মানে কি প্ৰতিবিম্বৰ আকাৰটো আমাৰ কি হ'ব প্লাসৰ হ'ব ক্লিয়াৰ অকল এটো আমাৰ মাইনাসৰ আহিল এতিয়া চ এতে আমাক কি উলিয়াব দিছে হেখিনি আমি লিখি লব লাগিব সো লিখা আৰু কি উলিয়াব লাগে ইয়াতে লিখি দিছো কাৰণ এতে গণিতটো কৰিব লাগিব তোমালোকে তলে তলে লিখিব পাৰা এতিয়া উলিয়াব লাগে প্ৰতিবিম্বৰ অৱস্থান তাৰ মানে v = উলিয়াব লাগে ইয়াৰ প্ৰকৃতি আৰু আকাৰ তাৰ মানে h' প্ৰতিবিম্বৰ আকাৰ h' দি বুজায় ঠিক আছে এই দুটো আমাৰ উলিয়াব লাগে আৰু ইয়াৰ প্ৰকৃতিটো আমি কৈ দিম ওকে এতিয়া চ আমি জানো যে কি জানা এটা ফৰ্মুলা জানা এটোৰ পৰা v ৰ মান উলিয়াবলৈ হলে আমাৰ কি জানো এটা 1/v + 1/u = কি হ'ব 1/f এটো এটা ফৰ্মুলা জানো ঠিক আছে এই ফৰ্মুলাৰ দ্বাৰা আমাৰ কি উলিয়াব লাগে v ৰ মানটো উলিয়াব লাগে 1/v ইয়াতে ৰাখি দিয়া 1/u টো হেইফালে লৈ যাম 1/f - 1/u এটো হৈ গল এতিয়া বহাই দিয়া মানটো 1/f ৰ মান কিমান f ৰ মান 15 - u ৰ মানটো কিমান 20 এটো হৈ গল -20 কিন্তু হেতু চাবা ওকে এতিয়া এই দুটাৰ মাজত আমাৰ কি কৰিব লাগিব মানে লখাও লব লাগিব ওকে 15 আৰু 20 এই দুটাৰ মাজত লখাও লওয়া 5 দি ভাগ দিব পাৰো 5 দি দিলে কিমান যাব 5 3 * 15 5 4 * 20 ঠিক আছে এতিয়া লখাওটো কিমান হ'ব চোৱা 5 4 * 20 20 3 গুণ কিমান হ'ব 20 ৰ লগত 3 পূৰণ কৰা 3 2 গুণ 6 60 তাৰ মানে আমাৰ লখাগু হল 60 ওকে এতিয়া 15 দি এটো ভাগ দিয়া কিমান বাৰ যাব 15 দি যদি আমি ভাগ দিও 5 3 গুণ 15 তাৰ মানে কি 4 বাৰ যাব 4 ৰ লগত 1 পূৰণ কৰিলে 4 থাকিব ঠিক আছে -20 দি এটো কেইবাৰ যাব 20 5 4 * 20 3 বাৰ যাব ঠিক আছে 3 বাৰ গলে এতে আমাৰ কি হ'ব 3 গুণ 3 কিন্তু এটো চোৱা এতে আমাৰ কি আছে এতেও মাইনাস আছে এতেও মাইনাস আছে তাৰ মানে এই মাইনাসে মাইনাসে কি হ'ব এটো আমাৰ প্লাস হৈ যাব 4 + 3 তাৰ মানে 7/60 এটো আমাৰ কি হ'ব 1/v ৰ মানটো 7/60 এতিয়া যদি v ৰ মানটো উলিয়া এটো উলটাই দিব লাগিব উলটাই দিলে কিমান হ'ব 60/7 এইফালে উলটাই দিম ঠিক আছে এতিয়া এইটোৰ মানটো কিমান হ'ব তোমালোকে ক্যালকুলেট কৰা 6 দি কিমান বাৰ যায় এটো হ'ব 8 সপ্তাহ কিমান হয় 56 হয় 60 দি ভাগ দিয়া এটো 7 দি ভাগ দিলে 8 সপ্তাহ 56 ঠিক আছে তাৰ পিছত ইয়াতে কিমান থাকে 4 থাকে ঠিক আছে 4ক যদি আমি ইয়াতে দশমিক দিও দশমিক দিলে 40 যাব 7 5 35 35 ইয়াৰ পিছত ইয়াতে কিমান থাকিব 5 থাকিব তাৰ পিছত আৰু এটা শূন্য দিয়া কিমান যাব তে আমাৰ কিমান হ'ব 7 8 গুণ 56 হয় তেনলে 7 6 গুণ 42 56
ইয়াতে আমাৰ 42 এনেকুৱা কৰি যায় থাকিব 2 3টা দশমিকৰ পিছত দুটা দিলে হৈ যায় তাৰ মানে ইয়াতে কিমান হ'ব 8.56 ওকে ইমান কি হ'ব এটো আমাৰ সেন্টিমিটার এবিলাক সেন্টিমিটাৰত দিয়া আছে না ইমান সেন্টিমিটার ওকে এটো আমাৰ হৈ গল এটা আমাৰ উলিয়া হৈ গল যেটো আমাৰ প্ৰতিবিম্বৰ দূৰত্ব এটো উলিয়ালো ইয়াৰ পিছত আমাৰ কি উলিয়াব লাগে h'2 কেনেকৈ উলিয়াব পাৰো এটোৰ কাৰণে এটা ফৰ্মুলা আছে নহয় আকৌ আমি কি দিব পাৰো m = v/u minus v/u = h'/h এটো এটা ফৰ্মুলা আছে নহয় এটো আমাৰ বিবৰ্ধনৰ কাৰণে ঠিক আছে এটো ফৰ্মুলাৰ দ্বাৰা আমি কি কৰিম এতিয়া চোৱা m ৰ মানটো আমাক কত দিয়া নাই কৰবাত দিয়া আছে নেকি চোৱা m ৰ মানটো কত দিয়া নাই আৰু হেতু উলিয়াবও দিয়া নাই সো m টো আমি ইয়াতে ক্যান্সেল কৰি দিম এই দুটা আমাৰ ইকুয়াল হ'ব এই দুটা ইকুয়াল হলে কি হ'ব ইয়াতে বহুৱাই দিয়া আমাৰ কি উলিয়াব লাগে h'2 উলিয়াব লাগে h'2 ইয়াতে ৰাখি দিয়া h'2 যদি ইয়াতে ৰাখাতে নালে কি হ'ব h'2 এই h টো আহি এইফালে পূৰণ হ'ব বাকি সেম থাকিব মই এটো বাওফালে লিখিছো ঠিক আছে h' = কি হ'ব h'2 এইফালে আহি পূৰণ হল h টো আহি পূৰণ হল ইনটু মাইনাস v/u এইটো আমাৰ মাইনাস আছে কিন্তু ওকে মনত ৰাখিবা এইটো এতিয়া মান কেটা বহুৱাই দিয়া এতে আমাৰ h ৰ মান কিমান দিয়া আছে h ৰ মান 5 দিয়া আছে 5 ইনটু মাইনাস v মানে v ৰ মানটো কিমান 8.82 আছে নহয় এইটো আমি লম বুজি পাইছা কাৰণটো কি এতে আমাৰ কটাকাটি কৰিব হলে এইটো আমাৰ ললে বেছি সুবিধা হ'ব সো এইটো আমাৰ হ'ব মাইনাস এটা হ'ব 60/7 ঠিক আছে 60/7 এইটো আমাৰ হল divided by এতে u ৰ মানটো কিমান দিয়া আছে u ৰ মানটো হল আমাৰ 20 -20 ওকে এতিয়া এটো কটাকটি কৰা এতে সো আমাক কিমান দিয়া আছে এতে আমাক 5 আছে নহয় 5 টো এনেকৈ ৰাখা এতে কি আছে মাইনাস আমাৰ ক্যান্সেল যাব উপৰতো মাইনাস তলতো মাইনাস ঠিক আছে এই 60/7 আছে নহয় 60/7 এটো আমাৰ লিখা 60/7 এটো যদি ডিভাইড আছে এটো যদি আমি পূৰণ কৰি দিও কি মানে কোৱা হ'ব এটো আমাৰ উলটি যাব তাৰ মানে 1/20 ওকে এতিয়া কটাকটি কৰা এই শূন্যটো এই শূন্য ক্যান্সেল কৰিব ঠিক আছে আৰু সোৱা এই দুইটো আমাৰ কি কৰিব 2 দিয়ে এটো কেবাৰ যাব 2 দি 3 বাৰ যাব ক্লিয়াৰ ইয়াৰ পিছত সোৱা আৰু যায় নেকি না যায় যদি তেনেহলে এটো পূৰণ কৰি দিয়া ওপৰত 15 5 3 গুণ 15 ডিভাইডেড বাই 7 এটো আছে এতিয়া পূৰণ এটো ভাগ কৰা 7 দুগুণ কিমান 14 7 দুগুণ 14 তাৰ পিছত আৰু 7 ৰ গুণ 7 এখানে দিলে হৈ যাব ইমান আমাৰ কি হ'ব সেন্টিমিটার 2.1 সেন্টিমিটার এতিয়া আমাক কি কব কৈছে বস্তুটোৰ প্ৰকৃতি ওকে এটো আমাক কব দিছে ইয়াৰ আগতে এতে আমাৰ v টো উলিয়ালো ওকে ইয়াৰ তলত এটা লাইন লিখিব লাগিব কাৰণটো কি এটো আমাৰ সব প্লাসৰ ওলাই আছে না নাই প্লাসৰ উলিয়ালে সোৱা এটো আমাৰ দাপনৰ ক্ষেত্ৰত সোৱা এটো আমাৰ দাপন এইফালে আমাৰ এনেকুৱা কাঠৰ টুকুৰা ধৰা এনেকুৱা লগা আছে এটো আমাৰ প্ৰতিফলক এনেকুৱা যায় এনেকুৱা আহিব নহয় প্ৰতিবিম্বটো সোৱা এতিয়া প্ৰতিবিম্বৰ দূৰত্ব আমাৰ কিমান কৈছে 8.56 সেন্টিমিটাৰ কৈছে নহয় 56 সেন্টিমিটাৰ প্লাসৰ আহিছে ঠিক আছে প্লাসৰ আহাৰ কাৰণে কি কব পাৰো প্ৰতিবিম্বটো আমাৰ কেতিয়া প্লাসৰ হয় যদি আমাৰ হোফালে থাকে দাপনৰ পৰা ওকে তাৰ মানে প্লাসৰ আহিছে মানে প্ৰতিবিম্বটো আমাৰ এইফালে হ'ব ওকে ক্লিয়াৰ তেনেহলে আমি কি কম কি প্ৰতিবিম্বটো দাপনৰ পিছফালে ইমান সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব এনেকৈ কব পাৰা ঠিক আছে কেনেকৈ লাইনটো লিখিবা মই ইয়াতে লিখি দিছো লাইনটো সোৱা এটো লাইন ইয়াৰ পিছত ভিৰ পিছত এই তলৰ লাইন এইখিনি লিখি দিবা এই লাইনটো ঠিক আছে এই লাইনটো লিখি দিলা লিখাৰ পিছত তাৰ পিছত আমি ইয়াৰ পৰা স্টাৰ্ট কৰিম ইয়াৰ পৰা স্টাৰ্ট কৰিলো এইখিনি লিখাৰ পিছত এইটো আমাৰ কি ওলাইছে h' ৰ মানটো প্লাসৰ ওলাইছে না নাই প্লাসৰ কেতিয়া ওলাব যদি আমাৰ প্ৰতিবিম্বটো এইফালে তো গঠন হৈছে হৈ পেলাই যদি আমাৰ ওপৰ ফালে থাকে মানে থিয় প্ৰতিবিম্ব গঠন হলে হেতুৰ বিবৰ্ধন যেটো প্ৰতিবিম্বৰ আকাৰ হয় হেতু আমাৰ প্লাসৰ ওলাই দেখা হৈছে এটো প্লাসৰ ওলাইছে সো এটো আমি কম কি প্ৰতিবিম্বৰ যেটো আকাৰ হ'ব কে প্ৰতিবিম্বৰ আকাৰটো এটো স্বাগতে আমাৰ যেটো লক্ষ্যবস্তু আছিল লক্ষ্যবস্তুটো 5 সেন্টিমিটাৰ আছিল প্ৰতিবিম্বটো 2.1 সেন্টিমিটাৰ এটো সৰু হৈছে নহয় এতিয়া তোমালোকে কেনেকৈ কবা এটো লাইন লিখাতে কেনেকৈ কবা মই লিখি দি আছো বাৰু এনেকুৱা কৰি ওকে তোমালোকে ক'ব লাগে প্ৰতিবিম্বটো ওহত আৰু থিয় ইয়াৰ লগতে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু কিমান সেন্টিমিটাৰ হৈছে প্ৰতিবিম্বটো 2.1 সেন্টিমিটাৰ হৈছে এইখিনি লাইন তোমালোকে এতে লিখি দি আছো এইখিনি কথা লিখি দিলে হৈ গল যেটো আমাৰ প্ৰকৃতি আছে প্ৰতিবিম্বৰ প্ৰকৃতি কোৱা হৈ গল গোটেইখিনি ক্লিয়াৰ কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা সো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিঅত লগ পাম ওকে থ্যাংক ইউ